নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জেডি নিউজৰ পোনপটীয়া সম্প্ৰচাৰ দ্ৰুত সংবাদ। আজি হৈছে 2 মে আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ সদায় চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ, কিয়নো কৰ্মসংস্থাপনহীনতাত ভুগিছে এতিয়া ৰাজ্যৰ নিবনুৱা লোকে। প্ৰায় 24,44,087 গৰাকীলৈ বৃদ্ধি পালে বৰ্তমান সময় পৰ্যন্ত নিবনুৱাৰ সংখ্যা। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, বৰ্তমান সময়ত অভাৱনীয়ভাৱে ৰাজ্যত বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা। ৰাজ্য চৰকাৰে নিবনুৱাৰ সংস্থাপনৰ ঢাক ঢোল বজোৱাৰ সময়তে পোহৰলৈ আহিছে এই প্ৰকৃত স্বৰূপ। সাম্প্ৰতিক সময়ত 24,44,087 গৰাকীলৈ বৃদ্ধি পাইছে শিক্ষিত নিবনুৱাৰ সংখ্যা। মাত্ৰ এটা বছৰতে ৰাজ্যত নিবনুৱাৰ সংখ্যাই অতিক্ৰম কৰিলে 2 লাখৰ ঘৰ। অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় 8%তকৈও অধিক লোকৰ নাই যিহেতু কৰ্মসংস্থাপন। নিয়োগ বিনিময় কেন্দ্ৰৰ তথ্যত ইতিমধ্যে পোহৰলৈ আহিছে ৰাজ্যৰ এই ভয়াৱহ ছবি। তথ্য অনুসৰি প্ৰায় 24 লক্ষাধিক নিবনুৱাৰ ভিতৰত সৰ্বাধিক প্ৰায় 12 লক্ষাধিক নিবনুৱাই হৈছে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ আৰু আনফালে স্নাতক উত্তীৰ্ণ 7 লক্ষাধিক, লগতে স্নাতকোত্তৰ উত্তীৰ্ণ নিবনুৱাৰ সংখ্যা হৈছে প্ৰায় 1 লক্ষাধিক। বছৰি লক্ষাধিক নিবনুৱাই অনলাইন যোগে নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীভূত কৰিছে যিহেতু নিজৰ নাম। আৰু এই প্ৰক্ৰিয়া অব্যাহত থাকিলে আগন্তুক 5 বছৰত ৰাজ্যৰ নিবনুৱাই অতিক্ৰম কৰিব প্ৰায় 35 লাখৰ ঘৰ। আজিৰ অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশ পাইছে এই গুৰুত্বপূৰ্ণ বাতৰি। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এক্সিট পলৰ মতে হয়তো এইবাৰ নিৰ্বাচনৰ ফলাফল নহ'বও পাৰে, কাৰণ যিহেতু নিমাত ভোটাৰেৰে ভৰি আছে। আৰু এই সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ তথ্য আহি পৰিছে আমাৰ হাতত, সবিশেষ জনাই যাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, এক্সিট পলৰ মতে হয়তো এইবাৰ নিৰ্বাচনৰ ফলাফল নহ'বও পাৰে, কাৰণ চাইলেণ্ট ভোটাৰে ওলট পালট কৰিব এইবাৰ নিৰ্বাচনৰ ফলাফল। অধিক সক্ৰিয় ভূমিকা পালন কৰি আহিছে যিহেতু নীৰৱে থকা ভোটাৰে। লগতে এই নীৰৱ ভোটাৰৰ সমীক্ষা ক'তো কেতিয়াও প্ৰকাশ নাপায়। নিজৰ পচন্দৰ কথা কাৰো লগতে আলোচনা নকৰে এই চাইলেণ্ট ভোটাৰে। যিহেতু এইবাৰৰ ৰাজনীতিত নীৰৱে থকা ভোটাৰে লৈছে এক মুখ্য ভূমিকা, সেয়েহে এইবাৰ নীৰৱে থকা ভোটাৰৰ বাবে আসনৰ সংখ্যা সম্পূৰ্ণৰূপে সলনি হ'ব পাৰে। নীৰৱে থকা ভোটাৰে সমীক্ষা কৰা লোকক নকয় প্ৰকৃততে আচল কথা। এই চাইলেণ্ট ভোটাৰে বহু চিন্তা চৰ্চা কৰিহে ভোটদান কৰি আহিছে। আৰু এনেধৰণৰ নীৰৱে থকা ভোটাৰে ছাৰ্ভে কৰা লোকৰ ওচৰতো নিজৰ কথা গোপনে ৰাখে। আৰু তেনে ভোটাৰৰ ক্ষেত্ৰত এক্সিট পলে কেতিয়াও উলিয়াব নোৱাৰে আচল তথ্য। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যোৱা কেইটামান দিন পূৰ্বে গুৱাহাটীৰ মঠঘৰীয়াত যি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল, আৰু সেই ঘটনাটোৰ মুখ্য খলনায়ক শামীম আহমেদৰ এটাৰ পিছত আনটো বিস্ফোৰক তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। পুনৰ জনাইছোঁ, গুৱাহাটীৰ মঠঘৰীয়া কাণ্ডৰ মুখ্য খলনায়ক শামীম আহমেদৰ বিস্ফোৰক তথ্য ফাদিল হৈছে কেইটামান মুহূৰ্তৰ পূৰ্বে। যিহেতু সেই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত কৰিয়েই পলায়ন কৰিছিল শামীম আহমেদে, আৰু তেজ লগা কাপোৰ সলনি কৰিছিল শামীমে। মঠঘৰীয়া ঘাৰমৰা সত্ৰৰ পথত সলনি কৰিছিল কাপোৰ শামীম আহমেদে। কেৱল সিমানেই নহয়, নলাত পেলাই দিছিল শামীমৰ হাতত থকা পূজাৰ সেই মোবাইল ফোনটো, লগতে নলাত পেলাই দিয়া হৈছিল সুৰাৰ বটলটো। আৰু তাৰ পিছত দুৰ্ঘটনাস্থলীৰ পৰা কিছু দূৰ খোজকাঢ়ি আহিছিল এইগৰাকী শামীম আহমেদ, আৰু তাৰ পাছতেই এখন বাহনত উঠি গুচি গৈছিল শামীম আহমেদ। আৰু পৰৱৰ্তী সময়ত সেই দুৰ্ঘটনাগ্ৰস্ত বাহনখনত থকা 3 গৰাকীকৈ যুৱতীয়ে চটফটাই মৃত্যুক আঁকোৱালি লৈছিল। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আগন্তুক 3 দিন পৰ্যন্ত সাৱধানে থাকক ৰাজ্যবাসী, কাৰণ প্ৰচণ্ড গতিত আহিব পাৰে ধুমুহা বৰষুণ। ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, সাৱধান হওক সমগ্ৰ ৰাজ্যবাসী। তীব্ৰ বেগেৰে বলিব বতাহ। কেৱল ইমানেই নহয়, মুষলধাৰভাৱে প্ৰচণ্ড গতিত আহিব ধুমুহা বৰষুণ। আগন্তুক 3 দিন পৰ্যন্ত বতৰে কাল ৰূপ ধাৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু সেই এলাৰ্ট জাৰি কৰা জিলাকেইখনৰ ভিতৰত ক'বলৈ গ'লে কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁৱৰ লগতে
বৰপেটা, নলবাৰী, তামুলপুৰ, কামৰূপ, দৰং আৰু মৰিগাঁও, লখিমপুৰ, শোণিতপুৰত ইতিমধ্যে জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। কেৱল সিমানেই নহয়, উজনি অসমতো বতৰে কালৰূপ ধাৰণ কৰাৰ সম্ভাৱনাৰ কথা ইতিমধ্যে ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। অকল অসমতে নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বতৰে ধাৰণ কৰিব কালৰূপ। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো EVM খেলিমেলিৰ আশংকাত বৰ্তমান সময়ত উত্তপ্ত হৈ পৰিছে পশ্চিমবংগ আৰু বিজেপিক এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জীয়ে এই সন্দৰ্ভত কি কৈছে ফুল স্ক্ৰীনৰ জৰিয়তে জনাই যাম সবিশেষ। পুনৰ জনাইছোঁ, ভোট গণনাৰ দুদিন পূৰ্বে উত্তপ্ত হৈ পৰিছে সমগ্ৰ পশ্চিমবংগ। EVM খেলিমেলিৰ আশংকাত সৰব হৈ পৰিছে বৰ্তমান সময়ত তৃণমূল কংগ্ৰেছ আৰু ভোট গ্ৰহণৰ পাছতে ষ্ট্ৰং ৰুমত বিজেপিৰ কৰ্মীয়ে বেলট বাকচ খোলাৰ অভিযোগ ইতিমধ্যে উত্থাপিত কৰিছে TMCয়ে। বৃহস্পতিবাৰে নিশা EVM খেলিমেলিৰ আশংকাত ষ্ট্ৰং ৰুমৰ বাহিৰত বিক্ষোভ উজাৰিছে এতিয়া পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। খোদ ষ্ট্ৰং ৰুমৰ তদাৰকৰ বাবে ওলাই আহিছে এতিয়া মমতা বেনাৰ্জী। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জনাই আছে এই মুহূৰ্তত। আৰু মাজনিশা পৰ্যন্ত প্ৰায় 4 ঘণ্টা জুৰি ষ্ট্ৰং ৰুমৰ ভিতৰত থকাৰ পাছত ওলাই আহিছে মমতা বেনাৰ্জী। EVM খেলিমেলিৰ চেষ্টা কৰা সকললৈ শেষ সকিয়নি প্ৰদান কৰিছে তাৰ পাছতেই পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মমতা বেনাৰ্জীয়ে তাৰ পাছতেই স্পষ্টভাৱে কৈছে যে যদি কোনোবাই EVMৰ খেলিমেলি কৰিব বিচাৰে তেন্তে আমি তাৰ বিৰুদ্ধে জীৱন মৰণ এক কৰি যুঁজ দিম, এয়া মন্তব্য মমতা বেনাৰ্জীৰ। লগতে ভোট গণনা আৰম্ভ নোহোৱা পৰ্যন্ত TMCৰ নেতাকৰ্মীক ষ্ট্ৰং ৰুমৰ তদাৰক কৰিবলৈকো আহ্বান জনাইছে মমতা বেনাৰ্জীয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পশ্চিমবংগতে নহয়, এইবাৰ অসমৰ ডিফুৰ ষ্ট্ৰং ৰুমতো সোমাইছে সন্দেহজনক লোক আৰু সেই দৃশ্য ইতিমধ্যে বন্দী হৈ ৰৈছে CCTVৰ কেমেৰাত। আৰু এই সন্দৰ্ভত কিছু বিতংভাৱে তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, নিৰ্বাচনৰ ভোট গণনাৰ পূৰ্বেই অসমত সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা। ষ্ট্ৰং ৰুমত অচিনাক্ত 3জন ব্যক্তিৰ প্ৰৱেশক লৈ ইতিমধ্যে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। জানিব পৰা মতে ডিফুৰ চৰকাৰী মহাবিদ্যালয়ৰ ষ্ট্ৰং ৰুমত সংঘটিত হৈছে এই ঘটনা। কোনো ঊৰ্ধ্বতম কৰ্তৃপক্ষক নজনোৱাকৈ প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপিত হৈছে সেই 3জন ব্যক্তিৰ বিৰুদ্ধে। CCTVত ইতিমধ্যে বন্দী হৈ ৰৈছে 3 ব্যক্তিৰ প্ৰৱেশ কৰাৰ সেই এক্সক্লুচিভ দৃশ্য। আৰু ষ্ট্ৰং ৰুমৰ দায়িত্বত থকা বিষয়াই CRPFৰ হতুৱাই আটক কৰে সেই যুৱক 3জনক। আৰু CRPFে চলোৱা তালাচীৰ সময়ত কম্পিউটাৰৰ কিছু সামগ্ৰী উদ্ধাৰ কৰে যুৱককেইজনৰ পৰা। জানিব পৰা মতে সেই ষ্ট্ৰং ৰুমটোত মজুত আছিল ডিফু, বোকাজান আৰু হাওৰাঘাট সমষ্টিৰ EVM। আৰু CRPFে আটক কৰা সেই যুৱক 3জন আছিল ক্ৰমে বিকাশ কুমাৰ ৰায়, ৰোহিত দাস আৰু সুজিত দাস বুলি জানিব পৰা গৈছে। CRPFে আটক কৰা সেই যুৱককেইজনক তালাচী চলোৱাৰ অন্তত তেওঁলোকে মুখ খুলি কয় যে তেওঁলোক বোলে ইণ্টাৰনেট কানেকশ্যনৰ বাবেহে তালৈ গৈছিল। আৰু তাৰ পাছতেই সকলো কাম স্বচ্ছতাৰে দিনৰ পোহৰত কৰাৰ আহ্বান জনাইছে কংগ্ৰেছৰ ৰতন ইংতিয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যোৱাকালিৰ দিনটোত পৱন খেৰাই যিহেতু লাভ কৰিছে অগ্ৰিম জামিন। আৰু অগ্ৰিম জামিন লাভ কৰাৰ আঁৰত প্ৰায় 22 পৃষ্ঠাৰ জোৰা ৰায়ত কি কথা উল্লেখ কৰিছে উচ্চতম ন্যায়ালয়ে, এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, কংগ্ৰেছ নেতা পৱন খেৰাই শুক্ৰবাৰে লাভ কৰিছে ইতিমধ্যে অগ্ৰিম জামিন। উচ্চতম ন্যায়ালয়ে অগ্ৰিম জামিন মঞ্জুৰ কৰিছে ইতিমধ্যে কংগ্ৰেছ নেতাগৰাকীৰ। ন্যায়াধীশ JK মহেশ্বৰী আৰু ন্যায়াধীশ AS চন্দোৰকাৰৰ বিচাৰপীঠে দিয়ে এই চূড়ান্তভাৱে জামিন পৱন খেৰাক। প্ৰায় 22 পৃষ্ঠাৰ ৰায়ত কেইবাটাও গুৰুত্বপূৰ্ণ দিশ ইতিমধ্যে স্পষ্ট কৰিছে উচ্চতম ন্যায়ালয়ে। লগতে অসম চৰকাৰলৈকো সকিয়নি প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। প্ৰথমটোৱে হৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে পৱন খেৰাৰ বিৰুদ্ধে কৰা অসাংবিধানিক মন্তব্য কেতিয়াও আওকাণ কৰিব নোৱাৰি। লগতে গ্ৰেপ্তাৰৰ ক্ষমতা সহজেই ব্যৱহাৰ কৰাটো অনুচিত। ইয়াৰ উপৰিও ৰাজনৈতিক প্ৰতিদ্বন্দ্বীক আঘাত কৰিবলৈ এই ক্ষমতা ব্যৱহাৰ কৰিছে এতিয়া অসম চৰকাৰে, যিহেতু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ হৈছে এক গুৰুত্বপূৰ্ণ অধিকাৰ। লগতে সংবিধানৰ অনুচ্ছেদ 21 লঘু নকৰিবলৈকো অসম চৰকাৰক সকিয়নি প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। আৰু গ্ৰেপ্তাৰৰ দৰে কঠোৰ ব্যৱস্থা ব্যৱহাৰ কৰাৰ আগতে যথেষ্টভাৱে যুক্তি আৰু প্ৰমাণ থাকিব লাগে বুলিও ইতিমধ্যে উল্লেখ কৰা হৈছে সেই পত্ৰ ৰায়খনত। অন্যথা
এইটো আইনৰ অপব্যৱহাৰ বুলিও গণ্য কৰা হ'ব পাৰে বুলি ইতিমধ্যে ৰায়ত উল্লেখ কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।